দাদা এতিয়া এখন গাড়ী যে ধেমাজিৰ পৰা নিলে আপুনি গাড়ীখন কেনেকুৱা পাইছে? ভাল পাইছোঁ, ভাল কণ্ডিশ্যনৰ গাড়ী পাইছোঁ। আৰু ৰেটটো কেনেকুৱা পাইছে? ৰেটটো আপোনাৰ যথেষ্ট ঠিকেই আছে, পোৱা গৈছে গাড়ীখন। আপুনি এডভান্স কিমান দিছিলে কৈ দিয়কচোন, আপুনি কিমান দিনৰ আগত দিছিলে কৈ দিয়ক। মই আপোনাৰ এদিনৰ আগত এডভান্স দিছিলোঁ, আপোনাৰ 5,000 টকা এডভান্স দিছিলোঁ। আজি গাড়ী সেইমতে পাইছে? গাড়ী যেনেকুৱা বিচাৰিছিলোঁ মই ওলাইছোঁ এতিয়া আপোনাৰ শদিয়াৰ পৰা দাদা এজনে টকা 5,000 টকা আগতে এডভান্স মাৰি থৈছিলে। দাদা আহি আছে বুলি মোক ফোন কৰিলে, মই এতিয়া ওলাই যাব বিচাৰিছোঁ। দাদা এটি আৰু গাড়ীখন এইখনে হয়, আপোনাক মই দেখাই দিম, পাই লওক। গাড়ীখনে এইখনে হয়, দাদাজনে দিয়া হ'ল বুলি মই ক'লোৱে আজি কেইবাদিনো বুকিং কৰি ৰখাৰ কাৰণে। সেইকাৰণে এতিয়া ৰিচাৰ্জ ৰেডি হৈ আছে, আচলতে যাওঁ। গাড়ী ইঞ্জিন চিল আছে, খুব টিপটপ কণ্ডিশ্যন। দুবছৰ হৈছে গাড়ীখন, দেখিছে। বেটেৰী নাই, বেটেৰী এতিয়া আকৌ নতুন লগাই দিব লাগিব আপোনাৰ। বাকী চেল্ফ টেল্ফ চব অ'কে আছে বাৰু, টেষ্টিং হৈ আছে। মই এতিয়া ওলাই যাম, এতিয়া আপোনালোকে চাই থাকক। ফাইনেলি গেছ আহি আছোঁ টাউনলৈ, আমি শেষ বজাৰ পাইছোঁহি আৰু গাড়ীখন ধুই ল'লোঁ। ধুই মেলি এতিয়া বেটেৰীটো নাই, বেটেৰীটোৰ কাৰণে এতিয়া মাথা মাৰোঁগৈ। ছেকেণ্ড হেণ্ড বিচাৰিছিলোঁ, ছেকেণ্ড হেণ্ড নাপালোঁ। এইবাৰ নতুন বেটেৰী এটা লগাই দিম বুলি ভাবিছোঁ। সেইকাৰণে আহি আছোঁ, চাৰিআলি পাইছোঁহি, গৈ আছোঁ। আৰু কাষ্টমাৰকেইটা অলৰেডি আহি আমাৰ এই জেগাটো পাৰ হৈ গ'ল। পাৰ হৈ মেইন বোলে ধেমাজি টাউনত আছে। ধেমাজি টাউনত বোলে ৰাজ হোটেলত বহি কিবা বোলে চাহ তাহ খাই আছে। বলক গৈ থাকোঁ, ভিডিঅ'টো চাই আহি থাকক। ফাইনেলি যিহেতু আমি গাড়ী যিমানখিনি গাড়ী দিওঁ খুব ভাল কণ্ডিশ্যন দিওঁ, আৰু খুব ভাল ভাল গাড়ীবিলাককে আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰি কোনোবাই লওঁ বুলি ক'লে ভাবিলে ল'ব পাৰিব। বেছি নহয়, 1,000 পৰা 1.5 লাখৰ ভিতৰতে আপোনালোকে অলৰেডি পাই থাকিব। চাই লওক, ধেমাজি তিনিআলি পালোহি। লেংখা লেংখা শুই আছে বুলি দি দিম দেই। বিপুল দাদাই শদিয়াৰ পৰা আহিছে, AS13 ASC 4543 গাড়ীখন মই আজি কেনেবাৰ কৰিছোঁ। দাদাজনৰ এড্ৰেছটো কৈ দিম, কৈ দিয়া। দাদা এতিয়া এখন গাড়ী যে ধেমাজিৰ পৰা নিলে আপুনি গাড়ীখন কেনেকুৱা পাইছে? ভাল পাইছোঁ, ভাল কণ্ডিশ্যনৰ গাড়ী পাইছোঁ। আৰু ৰেটটো কেনেকুৱা পাইছে? ৰেটটো আপোনাৰ যথেষ্ট ঠিকেই আছে, পোৱা গৈছে গাড়ীখন। আপুনি এডভান্স কিমান দিছিলে কৈ দিয়কচোন, আপুনি কিমান দিনৰ আগত দিছিলে কৈ দিয়ক। মই আপোনাৰ এদিনৰ আগত এডভান্স দিছিলোঁ, আপোনাৰ 5,000 টকা এডভান্স দিছিলোঁ। আজি গাড়ী সেইমতে পাইছে? গাড়ী যেনেকুৱা বিচাৰিছিলোঁ সেইটো মতে গাড়ীখন পাইছোঁ। হয়, এইখনে দাদাক মই গাড়ীখনে হেণ্ড অভাৰ কৰি দিলোঁ। গাড়ীখনে এখন পূৰা গুড কণ্ডিশ্যন আছে, আপোনাৰ 2 বছৰ এমাহ হৈছে গাড়ীখন। সেইখন চাই লওক। আজি শদিয়া গ'ল, আপোনালোকক মই নেক্সট ভিডিঅ' দিম বুলি কৈছিলোঁ। আৰু ইয়াত আহি আছে আৰু এটা নেক্সট ভিডিঅ' আপোনালোকক পঠাম। কোনোবাই যদি লাগে কণ্টেক্ট নাম্বাৰত আপোনালোকে কল কৰিব। ঠিক আছে, যাব। ঠিক আছে, যাব।